আছে রাজ কমিটি জড়িত মানুষ আপনালোকে দেখিছে আমি আধ্যাত্মিক দিকটো এবাৰ বজাই ৰাখিছোঁ। আধ্যাত্মিক জীৱনেই আমাক আগৰ জীৱনলৈ প্ৰেৰণ কৰে যে আমি ভাল মানুহ হ'ব পাৰোঁ। আমাৰ উদ্দেশ্যটো কি? উদ্দেশ্য এটাই যে আমি পৃথিৱীত জন্মগ্ৰহণ কৰিছোঁ, ভাল মানুহ হৈ যাতে মৃত্যুবৰণ কৰিব পাৰোঁ। তাৰ কাৰণে আমি এনেকুৱা এজন দৰকাৰ আছে। ভগৱানে আল্লাই আমাক কি শিকায়? আমাক শিকায় আমি ভাল মানুহ হৈ এই পৃথিৱীখন ভাল কৰি যাওঁ। সেইকাৰণে আমি দিনমান কষ্ট কৰাৰ পিছত আমাৰ বিনোদনৰ দৰকাৰ। ভগৱানৰ সৃষ্টিৰ মাজত আমি আমোদ বিনোদন কৰোঁ। আৰু এইখন ৰাসমেলা এনেকুৱা এটা ৰাসমেলা য'ত অনৈক্যৰ ভিতৰত ঐক্যৰ আৱিষ্কাৰ হয়। ইয়াত কোনো জাতি ধৰ্ম নাথাকে। হিন্দু, মুছলমান, শিখ, ইছাই চবে মিলি আমি ৰাসমেলা উদযাপন কৰোঁ। মানুহৰ জীৱনত মংগল হওক এইখিনি কামনা কৰোঁ। এইটো আপোনাৰ 15 দিনীয়া ৰাসমেলা। দিয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে তেওঁৰ পবিত্ৰ হাতৰে আজিৰ এই ৰাজ চক্ৰখন শুভ উদ্বোধন কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। পোনে পোনে আমি প্ৰদৰ্শনীলৈ আগবাঢ়ি আহিছোঁ। আমি প্ৰদৰ্শনীলৈ শ্ৰদ্ধা দাস আপোনালোকে অলপ অহা যোৱাৰ পথখিনি এৰি দিব। এয়া আমি পোনে পোনে আমি প্ৰদৰ্শনী তেওঁৰ পবিত্ৰ হাতৰে এইখন মুকলি কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে সৃষ্টি সিং বাইদেউক আমি আমাৰ এই প্ৰদৰ্শনীৰ দ্বাৰখন তেওঁৰ পবিত্ৰ হাতৰে শুভ উদ্বোধন কৰাৰ বাবে বা মুকলি কৰাৰ বাবে আমি ইয়াৰে অনুৰোধ জনাইছোঁ।